বিলাসীপাৰা দ্বিতীয়বাৰলৈ দেহশ্ৰী প্ৰতিযোগিতা কালি নিশা বিলাসীপাৰা সমজিলা সদৰৰ ৰাংচাঙত UF47 DYM জিম প্ৰতিষ্ঠানটোৰ উদ্যোগত শাৰীৰিক চৰ্চাৰ এখনি প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিত প্ৰায় 20জনতকৈ অধিক বডি বিল্ডাৰে অংশগ্ৰহণ কৰে। কেইবাটাও ৰাউণ্ড অতিক্ৰম কৰি প্ৰতিযোগিতাত কৌশিক দিয়া মিষ্টাৰ বিলাসীপাৰা খিতাপ অৰ্জন কৰে। জুনিয়ৰ মিষ্টাৰ বিলাসীপাৰা হয় অনিত বাজপৰ আৰু মিষ্টাৰ ফিজিক্স হিচাপে হৰিশ ৰায় বিজয়ী হয়। বিচাৰক ৰেজাক খান আৰু হেলিম জামান উপস্থিত থাকি প্ৰতিযোগিতাখন পৰিচালনা কৰে। প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সুচিকিৎসক বিশেষজ্ঞ ডাক্তৰ অখিল কুমাৰ বৰুৱা। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Group champion 165 plus category, Mr. Bilasibara, physics president. Quarter actor. Bilasibara Junior 2024 Open category goes to rank number 10. যে এয়া বিলাসীপাৰাৰ IBFৰ যিটো বিলাসীপাৰাৰ হেৰি আছে, ইয়াতে এইবাৰ আমাৰ দ্বিতীয়বাৰৰ কাৰণে মিষ্টাৰ বিলাসীপাৰা চেম্পিয়নশ্বিপ হৈছে, বডি বিল্ডিং চেম্পিয়নশ্বিপ, সেইদৰে চেম্পিয়নশ্বিপ। আৰু আমাৰ খুব ভাল লাগিছে যে জিলা সদৰৰ যিটো ইয়াৰ শাখা আছে, জিলা সদৰৰ পৰা আমাৰ তেওঁলোকৰ বিষয়ববীয়াখিনি জাজখিনিয়ে আহি আমাক সহায় কৰিছে। আৰু অংশগ্ৰহণকাৰী যদিও আমি বহুত বেছি আশা কৰিছিলোঁ, যিখিনি হৈছে আমি ভাবোঁ যে বিলাসীপাৰাৰ কাৰণে সেয়া যথেষ্ট। অৱশ্যে আমি ভৱিষ্যতে আৰু হ'ব বুলি আশা কৰিছোঁ। আৰু ইতিমধ্যে জাজসকলে আমাক জনাইছে যে ইয়াৰ যিখিনি ব্যৱস্থাপনা সেইখিনিত তেওঁলোক সন্তুষ্ট। তেওঁলোকে কৈছে যে ইয়াৰ ব্যৱস্থাপনা যথেষ্ট ঠিকেই হৈছে আৰু ভৱিষ্যতে অৱশ্যে উন্নতি কৰাৰ আশা আছে বুলি তেওঁলোকে কৈছে। আৰু ভৱিষ্যতে উন্নত কৰাৰ লগে লগে আমি অংশগ্ৰহণকাৰীৰ সংখ্যাও বঢ়োৱাৰ চেষ্টা কৰিব লাগিব। সেইখিনি কথা আমি নিজে নিজে উপলব্ধি কৰিছোঁ। নিশ্চয় লাহে লাহে আমাৰ প্ৰতিযোগীৰ সংখ্যাও বাঢ়িব। দ্বিতীয়তে যিখিনি পাৰ্টিচিপেট কৰিছে, যিখিনি অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ অংশগ্ৰহণ কৰিবৰ কাৰণে যিখিনি তেওঁলোকে নিজকে সাজু কৰিছে, সেইখিনি যথেষ্ট ভাল যেন লাগিছে। কাৰণ জাজসকলে কৈছে যে মানদণ্ড বহুত উন্নত। এইখিনিতে আৰু এটা কথা আমি উপলব্ধি কৰিছোঁ যে আজি আমাৰ দৰ্শকৰ সংখ্যা বহুত বেছি হৈছে আৰু আটাইখিনিয়ে যুৱ প্ৰজন্মৰ দৰ্শক। এইখিনি আমাক আশা দেখুৱাইছে যে তেওঁলোক নিশ্চয় এইটোৰ প্ৰতি ইণ্টাৰেষ্টেড, তেওঁলোক এইটোৰ প্ৰতি আগ্ৰহী। আৰু মই চিকিৎসক হিচাপে এইখিনি কথাই ক'ম যে যুৱ প্ৰজন্ম যেনেকুৱাকৈ আমাৰ জাজ এজনে কৈয়ে গ'ল যে যুৱ প্ৰজন্ম লাহে লাহে বেলেগ ফালে গৈ আছে, অলপ যেন তেওঁলোকে ঠিক জীৱনটোক অলপ বেলেগ ধৰণে ল'ব খুজিছে নতুন প্ৰজন্মই। এইখিনি ৰোধ কৰিবলৈ আমাৰ এটাই উপায় আছে যে শৰীৰ চৰ্চাৰ ফালে তেওঁলোক আহিব লাগিব। আৰু শৰীৰ চৰ্চা কৰাৰ আজিকালিৰ পৰিৱেশত শৰীৰ চৰ্চাৰ কাৰণে জিমেই একমাত্ৰ উপায় ৰৈ গৈছে বুলি মই নকওঁ, যদিও জিমৰ যে এটা ডাঙৰ ভূমিকা আছে এইটো কথা মই ক'ম। কাৰণ আজিকালি শাৰীৰিকভাৱে নিজকে সক্ষম ৰাখিবলৈ আগত যেনেকুৱা ধৰণৰ যিবিলাক পৰিশ্ৰমৰ উপায় আছিল, সেই পৰিশ্ৰমৰ উপায়বোৰ আজিকালি লাহে লাহে নোহোৱা হৈ গ'ল। নোহোৱা হৈ যোৱাৰ কাৰণে মানুহবিলাক ঠিক যুৱ প্ৰজন্মই অলপ বেলেগৰ ফালে যাব আৰম্ভ কৰিছে, বেলেগ নিচা ইত্যাদিৰ ফালে। গতিকে সেইবিলাকৰ পৰা আঁতৰাই আনিবলৈ হ'লে তেওঁলোকক এই শৰীৰ চৰ্চাৰ মূলতঃ জিমৰ ফালে আগ্ৰহী কৰি তুলিব লাগিব। আৰু এনেকুৱা ধৰণৰ কম্পিটিশ্যনবিলাক পাতিলে, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক পাতিলে এই প্ৰতিযোগিতাই তেওঁলোকক উদ্বুদ্ধ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সেই আশাৰে আশান্বিত হৈ আমি এই প্ৰতিযোগিতাৰ ওপৰত বহুত বেছি গুৰুত্ব দিছোঁ। প্ৰথমে সমূহ মিডিয়ালৈ মই ধন্যবাদ। আপোনালোকে আহিছে, আমাক হেল্প কৰিছে এইখিনি গোটেই অসম গোটেই ইণ্ডিয়ালৈ পঠাই দিয়াৰ কাৰণে। এইবাৰ আমাৰ বিলাসীপাৰা IBBFৰ আণ্ডাৰত ছেকেণ্ড মিষ্টাৰ বিলাসীপাৰা 2024 অৰ্গেনাইজ কৰা হৈছিলে। আমাৰ জাজিং পেনেল ধুবুৰীৰ পৰা আহিছিলে, ধুবুৰী ডিষ্ট্ৰিক্ট ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ। আৰু আমাৰ চেম্পিয়নসমূহ অলৰেডি আপোনালোকে ভিডিঅ'ত দেখা পালেই কোন কোন চেম্পিয়ন হয় নহয়। এটাই বস্তু মই আগৰবাৰো কৈছোঁ, এইবাৰো কৈছোঁ, মিডিয়াত কৈছিলোঁ যে একচুৱেলি জিমটো এনেকুৱা বস্তু নহয় যে চবে কৰিব লাগিব বা লাগিবই, কিন্তু এবাৰ যদি কোনোবা কৰে সেইটো তেওঁৰ আদাত হ'বই, এটা হেবিট হৈ যাবই। আৰু সেই হেবিটটোৱে আপোনাক হয়তো লাখ লাখ খৰচৰ পৰা বচাব কেতিয়াবা। আমাৰ এটা কথা আছে, মই কোনোবা এজন ডাঙৰ ট্ৰেইনাৰে কোৱা শুনিছিলোঁ যে তুমি যদি জিমত যাব নিবিচৰা
জিমৰ ফিজ এটা প্ৰত্যেক মাহে তুমি তোমাৰ এটা ক'ৰবাত ডিপ'জিট কৰি থবা কিহৰ কাৰণে কাৰণ এটা বছৰত এটা বয়সত গৈ তোমাৰ সেইখিনি ফিজে তোমাৰ কিডনী বা হাৰ্টৰ অপাৰেশ্যনত কামত লাগিব কথাটো সঁচা জিমৰ লগত জড়িত থাকিলে বা যিকোনো স্পৰ্টছৰ লগত জড়িত থাকিলে মানুহৰ হেল্থ মেণ্টেল হেল্থ হওক বা ফিজিকেল হেল্থ বহুত ভাল থাকে এই বেছিপাৰা বডি বিল্ডিং ফিজিক্স এছ'চিয়েশ্যনৰ নেতৃত্বত মিষ্টাৰ বেছিপাৰা জুনিয়ৰ মিষ্টাৰ বেছিপাৰা বডি বিল্ডিং চেম্পিয়নশ্বিপ মেন মডেল ফিজিক মিষ্টাৰ বেছিপাৰা 2024 এণ্ড ছিনিয়ৰ মিষ্টাৰ বেছিপাৰা বডি বিল্ডিং চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট আজি হৈ গ'ল আৰু বিশেষকৈ মই আজি আমাৰ বেছিপাৰা ফিজিক্স এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট মধুৰ্য বৰুৱা লগতে ইহঁতৰ যিটো কমিটি মেম্বাৰ আৰু বিশেষকৈ আমাৰ ডক্টৰ A.K. বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আৰু যিটো ধুনীয়াকৈ যিটো এৰেঞ্জমেণ্ট কৰিছে আমি ডিষ্ট্ৰিক্ট বডি বিল্ডিং এছ'চিয়েশ্যনৰ মই ৱৰ্কিং প্ৰেছিডেণ্ট আমাৰ সাধাৰণ সম্পাদক ৰেজাক খান আমাৰ DDPSৰ মেম্বাৰ আমাৰ মহিলা ডাঙৰীয়া আৰু আমাৰ বেলেগ সন্মানীয় আমাৰ মেম্বাৰ আছে ইয়াতে সকলোৱে আমি যথেষ্ট ধুনীয়াকৈ প্ৰগ্ৰাম অৰ্গেনাইজ কৰিলোঁ আমি ভাল পাইছোঁ যে আজি যোৱা বছৰৰ পৰা বেছিপাৰাৰ ৰাইজে য়ং জেনেৰেশ্যনছ প্লাছ পাব্লিকে যিখিনি সঁহাৰি জনাইছে আৰু যিখিনি মানে আগবাঢ়ি আহিছে বিশেষকৈ এটা বস্তুৱে ভাল পাইছোঁ আমি যে এতিয়া ৰাইজে মানে শৰীৰৰ ফালে যে অলপ মানে গুৰুত্ব দিব লাগে সেইখিনি আগবাঢ়ি আহিছে